বিস্ফোরক মন্তব্য। আজিৰ দিনত আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিস্ফোরক মন্তব্য সংখ্যালঘুক লৈ, মুছলমানক লৈ, মুছলমান ভোটাৰক লৈ যে কৈ আছে মুছলমান ভোটাৰে ঠিকাৰ ৰাজনীতি পৰিৱৰ্তন কৰিছে। হয়, ঠিকা পৰিৱৰ্তন কৰিছে, কিন্তু দল পৰিৱৰ্তন কৰা নাই। মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ'ল, কিন্তু দলৰ পৰিৱৰ্তন নহ'ল, সাম্প্ৰদায়িকতাবাদী চিন্তাৰ পৰিৱৰ্তন নহ'ল নাই। তাৰ মানে মুছলমান মানুহে বিজেপিক ভোট দিয়া নাই আৰু কংগ্ৰেছক ইমান পৰিমাণে ভোট দিছে, য'ত 10 লাখ ভোটৰ ব্যৱধানত আজি ধুবুৰীত ৰকিবুল হুছেইন পাছ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, হিমন্ত বিশ্ব শৰ্মাৰ কথা আপোনালোকে শুনিব পাৰিব, আমাৰ হাতত আছে প্ৰমাণ। প্ৰথমে এটা কাম কৰি লওক, এই পেজটো চাই আছে নতুন পেজ এটা ফলো কৰি ৰাখক, আৰু ইউটিউব চেনেলটো চাই আছে এই চেনেলক ছাবস্ক্ৰাইব বটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিয়ক, আমাক ছাপোৰ্ট কৰক। যদি ভিডিঅ'টো অলপো ভাল লাগিছে এটাকৈ শ্বেয়াৰ কৰিব। কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মতামত থাকিলেও কমেণ্ট কৰিব পাৰে। এতিয়া প্ৰশ্নৰ উত্তৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ উত্তৰ। যদি সংখ্যালঘু মানুহে বিজেপিক ভোট দিয়া নাই, তেতিয়াহ'লে নগাঁও সমষ্টিত সংখ্যালঘু মানুহে যে আপোনাৰ পিছে পিছে ঘূৰি ফুৰিছিল, এইবিলাক কোন হয়? মিয়া বাংলাদেশী হয় নে নহয়? আৰু এটা প্ৰশ্ন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, ৰাস্তা ঘাটৰ কাম হোৱা নাই সংখ্যালঘু সমষ্টিত। হয়, এইটো একদম ঠিক কৈছে, সঁচা কথা কৈছে। ৰাস্তা ঘাটৰ কাম সংখ্যালঘু সমষ্টিত যদি আপোনালোকে লক্ষ্য কৰে হোৱাই নাই। যদি আপুনি নগাঁও সমষ্টিত, লাহৰীঘাট সমষ্টিত যদি আপুনি লক্ষ্য কৰে, তেতিয়াহ'লে চাব পাৰিব ৰাস্তা ঘাটৰ কিমান অসুবিধা। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ উত্তৰ হিচাপে আকৌ প্ৰশ্ন কৰা হৈছে যে আপুনি 10 বছৰত ৰাস্তা ঘাট কিয় ঠিক কৰা নাই এই নগাঁও সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিত, য'ত আপোনালোকে আজি চৰকাৰ চলাই আছে 10 বছৰ হৈ গৈছে। 10 বছৰ আগতে, হয় 10 বছৰ আগতে ৰাস্তা ঘাট যথেষ্ট পৰিমাণে ভাল আছিল যদিও, যদি আপোনালোকে ৰাইজে দেখে ৰাস্তা ঘাটৰ ওপৰেদি যদি আপোনালোকে চলা ফুৰা কৰে, যাত্ৰা কৰিব বিচাৰে, যাত্ৰা কৰে, ঘূৰি আহে এবাৰ, তেতিয়াহ'লে আপোনাৰ নিশ্চয় সেই আগৰ ৰাস্তাটো মনত পৰিব। আৰু আজিৰ দিনত ৰাস্তাত দি আপুনি যদি গৈ আছে, তেতিয়াহ'লে গাড়ীত বহি বহি আপোনাৰ বমিৰ কথা মনত আহিব। বমি বুজিছে তো, বমি আহিব, বমি। এনেকুৱা ৰাস্তা ঘাটৰ অৱস্থা। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে মুছলমান এৰিয়াত ৰাস্তা ঘাটৰ কাম হোৱা নাই। হয়, ঠিক কৈছে আপুনি, সঁচা কথা কৈছে। 10 বছৰত আপুনি কি কৰিছে? আমি ৰাইজৰ প্ৰশ্ন, 10 বছৰত আপুনি মুছলমান এৰিয়াত কি কাম কৰিছে? আৰু মুছলমান মানুহে যদি বিজেপিক ভোট দিয়া নাই, তেতিয়াহ'লে সুৰেশ বৰাই প্ৰায় 6 লাখ ভোট ক'ৰ পৰা পাইছে? নগাঁও সমষ্টি 5,76,619। আৰু এই যিসকল টুপি লগাই দাড়ি ৰাখি আপোনালোকৰ পিছে পিছে ঘূৰিছিল, হয় ঘূৰি ফুৰিছিল, পীযুষ হাজৰিকাৰ পিছে পিছে ঘূৰি ফুৰিছিল লাহৰীঘাট সমষ্টিৰ মানুহ কেইজন, এই কেইজন কোন দেশৰ হয়? কোন দেশী মানুহ? বাংলাদেশী মূলৰ মুছলমান হয় নে নহয়? যদি হয়, তেতিয়াহ'লে আপুনি কিহৰ ৰাজনীতি কৰি আছে? তাৰমানে ৰাইজে এইবাৰ আপোনাক বুজি পাইছে যে আপুনি 2 বছৰ পিছত, আপুনি কিছুদিন পূৰ্বে কৈছিলে মই মুখ্যমন্ত্ৰী হৈ আৰু 2 বছৰ পিছত নাথাকো, ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগিব। আৰু সেইটোৱেই সঁচা কথা, যেন 2 বছৰ পিছত হ'ব। ৰাইজে বুজিব পাৰিছে, অসমৰ ৰাইজ ইমান নিৰ্বাচনে প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে। কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে, এটাই জনগোষ্ঠীয়ে কৰে, এটা ধৰ্মৰ লোকে কৰে, আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে। এইবাৰৰ নিৰ্বাচনত অসমৰ ৰাইজক কিমান বুৰ্বক বুলি নাভাবিব। সাম্প্ৰদায়িক ৰাজনীতি কৈ আছে, সাম্প্ৰদায়িক ৰাজনীতি। চাওক, সাম্প্ৰদায়িক ৰাজনীতি যদি আপুনি ভাৰতবৰ্ষৰ ভিতৰত দেখে, তেতিয়াহ'লে য'ত ৰাম মন্দিৰ আজি স্থাপন কৰিছে, সেই ৰাম মন্দিৰৰ জাগাতেই বিজেপি ফেল কৰিছে। তাৰমানে
সাম্প্ৰদায়িক ৰাজনীতি এইবাৰ ৰাইজে বুজিব পাৰিছে বিজেপিৰ হয় নে কংগ্ৰেছৰ হয়। সাম্প্ৰদায়িক ৰাজনীতি ৰাইজে বুজিব পাৰিছে, হ'ব পাৰে অসমৰ ৰাইজে এতিয়ালৈকেও বুজিব পৰা নাই, য'ত হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে 10+ আজি বিজেপিয়ে সিট দখল কৰিছে। চাওক বন্ধুসকল, মেইন কথাটো হৈছে অসমৰ ভিতৰত যাক লৈ সাম্প্ৰদায়িক মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এইজন মানুহক এতিয়া ফেল কৰাইছে ৰাইজে, আৰু সেইজনৰ নাম হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া। আৰু আজমলৰ পিছত যিজন সাম্প্ৰদায়িক নেতা, এইজন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু 2 বছৰ পিছত আপোনালোকে নিশ্চয় হিমন্ত বিশ্ব শৰ্মাক ফেল কৰাব বুলি আশা এই ভিডিঅ'টোৰ জৰিয়তে।